নমস্কাৰ মই নৱজিত এটা গুৰুত্বপূৰ্ণ ভিডিঅ লৈছো এলপিইউপিৰ 5550টা পদৰ তৃতীয়খন মেধা তালিকাৰ সম্পৰ্কত আজি শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্য আছে আৰু লগতে 4500 পদৰ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী মহোদয় কি ক'লে সেই সম্পৰ্কত কিছু কথা আজি আলোচনা কৰিম আশা কৰো আপোনালোকে হেকলকে যাব প্ৰথমে মই শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্য শুনাই ল'ব বিচাৰিছো শিক্ষামন্ত্ৰী মহোদয় কৈছে যে 5550টা পদৰ তৃতীয়খন মেধা তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে মানে প্ৰকাশ কৰিব বুলি কৈছে মানে 100% কৰিব বুলি কোৱা নাই বিভাগীয় কামকাজসমূহ কিমান আগবাঢ়িছে এটো শিক্ষামন্ত্ৰী মহোদয় নাজানে যাৰ কাৰণে তেখেতে নাজানো বুলি কথা কৈছে যে মই কিমানখিনি কাম আগবাঢ়িছে নাজানো কিন্তু তৃতীয়খন মেধা তালিকা প্ৰকাশ কৰাৰ তেখেতে সম্ভাৱনাটো প্ৰকাশ কৰিছে প্ৰকাশ কৰিব পাৰে কি কৈছে শিক্ষামন্ত্ৰী মহোদয়ৰ সেই মন্তব্য আপোনাক শুনাল বিচাৰিছো শিক্ষক নিযুক্তি নতুনকৈ লগা আপুনি মানে স্যাটিসফাইড নহয় বহুতখিনি কৰা হ'ল আৰু বহুত কৰিবলগীয়া আছে শিক্ষক নিযুক্তি নতুনকৈ আমাৰতো এইখিনি প্ৰক্ৰিয়া হৈ গৈছে গতিকে আৰু 5500 প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ লগে লগে 4500 আমাৰ পাইপলাইনত আছে তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব বা নাজানো ইয়াৰ এটা বৰ্ড আছে বৰ্ডে সিদ্ধান্ত ল'ব যতদূৰ সম্ভৱ ফাইনেল মেৰিট লিষ্ট বা থাৰ্ড মেৰিট লিষ্টটো ওলাব পাৰে মই নাজানো স্যাৰ শিক্ষাবৰ্ষৰ দিনো হাল সলনি হ'ব নেকি আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্য শুনিছে গতিকে মন্তব্য শুনাৰ পিছতে আপোনাৰ মনত এটা প্ৰশ্ন উদয় হৈছে যে তৃতীয়খন মেধা তালিকা প্ৰকাশ কৰিব আৰু তৃতীয়খন মেধা তালিকা প্ৰকাশ কৰাৰ পিছতে আপোনালোকে জানে যে ফাইনেল মেধা তালিকা প্ৰকাশ কৰিব বহুতে মোক সুধি আছিল যে তৃতীয়খন মেধা তালিকা প্ৰকাশ কৰিব নে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব সেই সম্পৰ্কে মোক বহুতে সুধি আছিল আৰু মই অৱশেষত এই কথাটো স্পষ্ট কৰি দিব বিচাৰিছে শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্যৰ পৰাই যে তৃতীয়খন মেধা তালিকা প্ৰকাশ কৰিব কোনো সমস্যা নহয় মই পূৰ্বৰ ভিডিঅ'সমূহত জনাইছিলো আৰু শিক্ষা বিভাগক মই অনুৰোধ জনাইছিলো যে তৃতীয়খন মেধা তালিকা প্ৰকাশ কৰিব লাগে সেই সম্পৰ্কত মই জনাইছিলো কাৰণ সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টৰ তালিকা প্ৰকাশ কৰিবৰ কাৰণে ইতিমধ্যে আমি অনুৰোধ জনাইছিলো কিন্তু তাৰ মাজতে এইখিনি কাম চলি আছে আপোনালোকে জানে যে গ্ৰিভেন্স কি যিসকল দি আছে তেওঁলোকে সেইখিনি কামত বিজি হৈ আছে যাৰ কাৰণে এই সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টৰ যি তালিকা প্ৰকাশ কৰিব লাগে তালিকাখন আপোনালোকে লাভ নকৰিলে হয়তো তেওঁলোকে তৃতীয়খন যি মেধা তালিকা প্ৰকাশ কৰিব তাত কাট অফ লিষ্ট নাথাকে কাট অফ লিষ্ট আপোনাৰ লাভ নকৰে আপোনালোকে নামসমূহ চাবলৈ পাব মই জনামতে নাম চাবলৈ পাব লাগে কাৰণ মই শিক্ষা বিভাগক জনাইছো কথাবিলাক আৰু জনোৱাৰ পিছত তেখেতলোকে ইতিমধ্যে অৱগত হৈছে গতিকে তৃতীয়খন আপোনাৰ মেধা তালিকা হিচাপতে পাই যাব যেনেধৰণে আগতে প্ৰস্তুত কৰিছিল ঠিক তেনেধৰণে পাব কাট অফ লিষ্ট ক'ত নাপাব হয়তো সম্ভৱ এইবাৰ কাট অফ লিষ্ট যিটো প্ৰকাশ কৰিছিলে সেকেন্ডখন প্ৰভিজনেল মেৰিট লিষ্টত সেইটো চিষ্টেম নকৰিব আৰু কৰিলে এই ক্ষেত্ৰত পুনৰবাৰ জনোৱা হ'ব যদি কৰে পুনৰবাৰ আমি জনাম যে কিয় এনেকুৱা ধৰণৰ কৰি আছে কাৰণ প্ৰাৰ্থীসকলে তেওঁলোকৰ নামসমূহ চাব বিচাৰে তালিকাত কাৰণ পূৰ্বপে চাই আহিছে সেইটো 2011 চনৰ পৰা এতিয়া 2025 চনলৈকে মানে তেওঁলোকে চাই আহিছে কাৰণ আপোনালোকে জানে যে প্ৰথম টেট হৈছিল 2011 চনত তাৰ পৰা 2025 চনলৈকে এতিয়া চাওক কেইবাটাও টেট পৰীক্ষা হৈ গ'ল আৰু প্ৰায়বিলাক টেট পৰীক্ষাতে কি কৰিছে মেধা তালিকা প্ৰকাশ কৰি গৈ আছে কিন্তু হঠাৎ এই সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট কি কাৰণে প্ৰকাশ কৰিলে 5550টা পদ তাক লৈ বহুতে আচৰিত হৈছে যে কিবা ইয়াত ৰহস্য লুকাই আছে নেকি বা কোনোবা প্ৰাৰ্থীয়ে এনেকে হয়তো তেওঁলোকে 2 নম্বৰ কৰি চাকৰি ল'ব নেকি এনেকুৱা কিছুমান ধাৰণা মানুহৰ মনত আহি যায় আপোনাৰ আহিব পাৰে মোৰ হয়তো আহিব পাৰে যদিহে আমি লিষ্টটো চাবলৈ নাপাওঁ এতিয়াতো নিকা হৈছে বুলি আমি ভাবি আছো বৰ্তমানলৈকে তাত কোনো গণ্ডগোল হোৱা নাই বুলি ভাবিছো কিন্তু এনেকৈ যদি প্ৰকাশ কৰি থাকে কিছু মানুহৰ মনত সন্দেহ আহিব আৰু যাৰ কাৰণে আমি শিক্ষা বিভাগক জনাইছো যে এটো কাম কৰিব নালাগে তৃতীয়খন মেধা তালিকা প্ৰকাশ কৰিব লাগে আৰু নামসমূহ প্ৰত্যেককে চাব পৰা হ'ব লাগে আৰু শিক্ষামন্ত্ৰী মহোদয় ইতিমধ্যে জনাইছে গতিকে মই ভাবো যে বিভাগীয় কামকাজসমূহ চলি আছে আৰু খুব সোনকালে আপোনালোকে নৱেম্বৰ 3-4 তাৰিখৰ ভিতৰত আপোনালোকে থাৰ্ডখন মেৰিট লিষ্ট আপোনালোকে লাভ কৰিব আৰু তাৰ ফাইনেলখন লাভ কৰিলে আপোনালোকৰ সময় লাগিব হয়তো নৱেম্বৰ 10 তাৰিখ মান হয়তো পাই যাব পাৰে আৰু এপইন্টমেন্টটো 15 তাৰিখৰ ভিতৰত হয়তো থাকিব আপোনালোকে সেই ক্ষেত্ৰত খুব সোনকালে খবৰ লাভ কৰিব কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰেছ মিট যোগে জনাব গোটেই কথাবিলাক ভালকে স্পষ্টকৈ জনাব আৰু লগতে মই জনাব বিচাৰিছো যে 4500 পদৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি এটা মন্তব্য প্ৰকাশ কৰিছে এই মন্তব্যটো আপোনালোক শুনালো বিচাৰিছো প্ৰথমতে মামা
আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ মন্তব্য শুনিলে ভালকৈ হয়তো স্পষ্টকৈ নুশুনিব পাৰে আপোনালোকে, কিন্তু তেখেতে কৈছে, আমি ভালকে গুৰুত্ব দিছো, তেখেতে কৈছে যে মানে ইলেকশ্যনৰ পিছতে নিযুক্তি দিব। ইলেকশ্যনৰ পিছত যদি নিযুক্তি দিবলৈ হয় তেতিয়াহ'লে বহুত পিছুৱাই যাব। আৰু আপোনালোকে জানে যে ৫৫৫০টা পদৰ নিযুক্তি দিবলৈ যাওঁতে ২০২৩ চনতে প্ৰকাশ কৰা এটা এডভাৰটাইজমেণ্ট আৰু এপইণ্টমেণ্ট দিছেগৈ ২০২৫ চনত। ভাবি চাওক, ২ বছৰ দিন সম্পূৰ্ণ লাগি গ'ল। আৰু ২ বছৰ সম্পূৰ্ণ লগাৰ পিছত বহু প্ৰাৰ্থীৰ মনত মানে হতাশা আহি গ'ল। সেইকাৰণে আহিছে, কাৰণ প্ৰচেছটো দীঘলীয়া হৈছে। প্ৰচেছটো দীঘলীয়া হ'লে যিমানেই দীঘলীয়া হ'ব সিমানেই প্ৰাৰ্থীসকল হতাশাত ভাগি পৰে। গতিকে মই জনাব বিচাৰিছোঁ যে শিক্ষা বিভাগে যাতে এই কামটো নকৰে, কাৰণ ৫৫৫০টা পদত যি হৈ গ'ল হ'ল গ'ল। কেছ দি একাংশ হয়তো বহুত পিছুৱাই দিয়ে নিযুক্তি প্ৰক্ৰিয়াটো। আমি জানো যে NISৰ কেছটোৱে বহুত পিছুৱাই নিলে, শিক্ষা বিভাগটোৰ কাম কাজসমূহত বহুত বাধা দিলে, আৰু তেওঁলোকে গালিও খাইছে। বিভাগীয় কাৰ্যালয়ত ইতিমধ্যে তেওঁলোকে যাওঁতে গালিও খাইছে যে কিয় আপোনালোকে কেছ বাৰে বাৰে, কেছ নিদিয়া হ'লে হয়তো এনেকুৱা পৰিস্থিতি নহ'লহেঁতেন। এতিয়াতো যিসকল ডকুমেণ্ট ক্লিয়াৰ আছে তেওঁলোকে নিযুক্তি লাভ কৰিছে, কোনোবাই পোৱা নাই। তেওঁলোকে ইমান ভাগি পৰিব নালাগে, তেওঁলোকৰ সময় আছে, তেওঁলোকেও নিযুক্তি পাব। মই যিহেতু জনাইছোৱেই যে সকলোকে নিযুক্তি দিব লাগে বুলি। তথাপিও আপোনালোকে কিয় ইমান কেছ কৰা ধান্দা থাকে? কেছ কৰি পেলাই কি পাব আপোনালোকে? আৰু চৰকাৰখনে এগেইনষ্টত কেছ কৰা মানে আপোনালোকৰ হাৰাশাস্তি। হাৰাশাস্তি আপোনালোকৰ হ'ব, শিক্ষা বিভাগৰ হ'ব, চাকৰি কোনেও লাভ নকৰিব। মানে কি, কেছ কৰাটো নিবিচাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানে কেছ কৰি থকা নিবিচাৰে। মানে শিক্ষা বিভাগৰ ক্ষেত্ৰত প্ৰায় কেছ হৈ থাকে। এই চিট এটা প্ৰাৰ্থীসকলে কেছ কৰি জিকিছে, সেইটো বেলেগ কথা, সেইটো এটা বেলেগ পঢ়ি। এই আপোনালোকে NISৰ প্ৰাৰ্থীসকলে সেইটো নহয় নহয়, সেইটো সমস্যা নহয় নহয়। আপোনালোকৰ বেলেগ, সিহঁতৰ বেলেগ। সিহঁতে জিকিল বুলি আপুনি ভাবি ল'ব নালাগে যে আমিও জিকি যাম, এনেকুৱা নহয়। কথাটো কি, গোটেইখিনি তেওঁলোকে চাব, গোটেইখিনি চাই পেলাই আৰু দিছে। NISৰ প্ৰাৰ্থীক নিযুক্তি নিদিয়া থকা নাই। যিসকলে পোৱা নাই তেওঁলোকৰ নম্বৰ কম আছে, তেওঁলোকেও পাব নম্বৰ। যদি তেওঁলোকে ইনক্ৰিজ কৰে, তেওঁলোকৰ ডকুমেণ্ট যদি ক্লিয়াৰ থাকে, তেওঁলোকৰ নাম আহি যাব মেৰিট লিষ্টত। কোনো চিন্তা কৰিবলগীয়া বিষয় নহয়। ডকুমেণ্ট দিলে কোনো ধৰণৰ সমস্যা নহয়। মই এই কথাটো আগৰ পৰাই কৈ আহিছোঁ। আৰু যিসকলে NISত ডিলেট কৰিছে তেওঁলোকে কাৰোবাৰ যদি BEd নাই তেওঁলোকে BEd কৰক। কাৰণ এতিয়া BEd কৰিলে কি লাভ হ'ব এটাই, যে আপোনালোকে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টত বহিব পাৰিব। আৰু টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট পুনৰ অনুষ্ঠিত কৰিব। এইটো ভাবি ল'ব নালাগে যে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট এবাৰেই হ'ল আৰু নহয় আৰু এনেকুৱা নহয়, হৈ থাকিব। টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হৈ থাকিব। কাৰণ ইতিমধ্যে আপোনালোকে জানে যে বহু শিক্ষকে এতিয়া ৰিটায়াৰমেণ্ট লৈছে হাইস্কুল হাই ছেকেণ্ডেৰীৰ পৰা। সেই পষ্টসমূহ যিটো ফিল আপ কৰিব লাগিব, এতিয়া ৯,০০০মান পদৰহে নিযুক্তি হৈ গ'ল। গতিকে আৰু পদৰ নিযুক্তি হ'ব, হয়তো আৰু ১০,০০০ পদৰ নিযুক্তি হ'ব হাইস্কুল হাই ছেকেণ্ডেৰীত। গতিকে তাৰ কাৰণে আকৌ তেওঁলোকে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট পাতিব। কেতিয়া পাতিব সেই সম্পৰ্কে মই আপোনাক জনাম। কাৰণ ইতিমধ্যে শিক্ষা বিভাগে বহুখিনি প্ৰচেষ্টা হাতত লৈছে। বিশেষকৈ চাহ বাগান অঞ্চলত হাইস্কুল খুলিবলৈ লৈছে। গতিকে তাত বহুত শিক্ষকৰ প্ৰয়োজন হ'ব। গতিকে সেইসকল শিক্ষকৰ কাৰণে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব। বাগানীয়া যিসকল শিক্ষিত যুৱক আছে তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'ব, তেওঁলোকৰ কাৰণে প্ৰিফাৰেঞ্চ থাকিব। বাগানীয়া অঞ্চলত যদি হাইস্কুল হাই ছেকেণ্ডেৰী হ'বলৈ হয় তাত অলপ তেওঁলোকৰ কাৰণে অলপ প্ৰিফাৰেঞ্চ থাকিব। গতিকে মই জনাব বিচাৰিছোঁ যে যিসকল প্ৰাৰ্থীয়ে এতিয়া ডিলেট কৰিছে তেওঁলোকে অন্ততঃ BEd কৰক। কথাটো হ'ল যে যিসকল প্ৰাৰ্থী ইতিমধ্যে অলপ অলপ নম্বৰৰ কাৰণে বঞ্চিত হৈ আছে, তেওঁলোকে চাকৰি লাভ কৰিব নকৰিব সেই সম্পৰ্কেও তেওঁলোকে মোক সুধি থাকে যে পইণ্ট মোৰ 7 কমি আছে, 0.6 কমি আছে। তেওঁলোকক মই জনাব বিচাৰিছোঁ যে আপোনালোকে তৃতীয়খন মেধা তালিকাত কিছু কিছু প্ৰাৰ্থী সোমাব, কাৰণ কাট অফ অলপ কমিব। কাট অফ নেবাঢ়েগৈ আৰু, কাৰণ কেলৈ যিসকল প্ৰাৰ্থীয়ে উইড্ৰ কৰা নাছিলে তেওঁলোকক ইতিমধ্যে আমি জনাইছোঁ শিক্ষা বিভাগক যে তেওঁলোকৰ নাম ইতিমধ্যে কাটি দিব লাগে। কাৰণ আছে যিহেতু আপোনালোকে জানে যে তেওঁলোকৰ LPUBতো নাম আছে, হাইস্কুল হাই ছেকেণ্ডেৰীতো তেওঁলোকৰ নাম আছে JTPC। তো সেইসকল প্ৰাৰ্থীক আমি তেওঁলোকে যদি উইড্ৰ নকৰেও তেওঁলোকৰ নাম আমি কাটি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ শিক্ষা বিভাগক। গতিকে কাট অফ অলপ কমাৰ সম্ভাৱনা আছে, বহুত বেছি কাট অফ কমি নাযায়, অলপ কমিব পাৰে। তৃতীয়খন মেধা তালিকাত অলপ কাট অফ কমিব। আৰু লগতে মই জনাব বিচাৰিছোঁ কি কাৰণে কমিব, যে LPৰ পৰা UPলৈ যিটো প্ৰাৰ্থীসকল কিছুমান গুচি যাব, ডাবল পোৱাবিলাক, যিসকল ডাবল আছে তেওঁলোকক উইড্ৰ কৰিবলৈ নিদিব আৰু তেওঁলোকে অট'মেটিক কাটি দিব। LPত থকাজন UPত গুচি যাব, ডাবল হৈ থকা। গতিকে LPত কাট অফ কমাৰ সম্ভাৱনা বেছি আছে।
সেইকাৰণে মই জনাব বিচাৰিছোঁ যিসকলৰ অলপ অলপ নম্বৰ কম আছে মানে কাট অফ যিটো মাৰিছে লিষ্ট সেই তাতকৈ যে অলপ কম আছে আপোনালোকে চাকৰি লাভ কৰিব বহুত বেছি চিন্তিত হৈ থাকিব নালাগে আৰু যদি অলপ বেছি কমি আছে আপোনালোকে 4500 পদত আপোনালোকে নিযুক্তি লাভ কৰিব 100% নিশ্চিত কাৰণ 4500 পদৰ নিযুক্তি খুব সোনকালে আমি হোৱাটো বিচাৰিছোঁ শিক্ষামন্ত্ৰী মহোদয়ে 4500 পদৰ ভেৰিফিকেশ্যন সম্পৰ্কত জনাইছে যে খুব সোনকালে ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব যদি ভেৰিফিকেশ্যন খুব সোনকালে যদি ষ্টাৰ্ট হয় তেতিয়াহ'লে নিযুক্তিটো ইলেকশ্যনৰ আগত হ'ব মুখ্যমন্ত্ৰী মহোদয়ে আজি খুব লৰালৈকে কোৱা কাৰণে কথাটো অলপ খেলিমেলি হ'ব পাৰে কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াবা কথাখিনি খেলিমেলিয়ে কয় মানে পিছত আকৌ সেইখিনি কাৰেকশ্যন কৰে আপোনালোকে নিশ্চয় জানে যে সংবাদ মেল যোগে আকৌ শুদ্ধকৈ কথাখিনি কয় গতিকে তেখেতে ক'ব পাৰে এনেকুৱা যিহেতু আপোনাৰ বহুতেইটো প্ৰশ্ন সুধি থাকে বিভিন্ন প্ৰশ্ন সুধি থাকে আৰু এই একদম মানুহৰ মাজত কথাটো কোৱাটো বেলেগ আৰু প্ৰেছ মিট দি কথাটো কোৱাটো বেলেগ গতিকে তাত আপোনালোকে সেই চৰ্চাটো কৰি থাকিব নালাগে যে নিযুক্তি নহ'ব নেকি 4500 পদৰ বহুত পিছুৱাই যাব নেকি সেই কথাটো ভাবি থাকিব নালাগে কাৰণ যিসকল প্ৰাৰ্থী নি কেইদিনমান তেওঁলোকৰ লেট হ'ল যিসকল নেকি ফাৰ্ষ্ট যিটো চিটে তেওঁলোকৰ উত্তীৰ্ণ হৈছিলে 3টা টেট যিটো চিটেট হৈ গৈছিলে প্ৰথমটো টেট যিসকলে মানে অৱতীৰ্ণ হৈছিল তেওঁলোকে পাছ কৰিছিলে আৰু সেইসকল প্ৰাৰ্থীয়ে কেইদিনমানৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিলে 5550টা পদত গতিকে তেওঁলোকে হতাশাত ভাগি পৰাটো স্বাভাৱিক তেওঁলোকে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰে শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰে ঘূৰি ফুৰে 4500 পদৰ নিযুক্তি সন্দৰ্ভত তেওঁলোকে কৈ থাকে আৰু 5550টা পদত যেনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাতিপুৱাই মোৰ 5550টা পদৰ মেছেজ সোমাইছে বুলি কৈছিলে গতিকে 4500 পদৰ মেছেজ হয়তো ৰাতিপুৱাই হয়তো সোমাব পাৰে তেওঁলোকক কাৰণ এনেকুৱা এটা কাম তেওঁলোকে কৰি আছে দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে তেওঁলোকে মানে মুখ্যমন্ত্ৰী য'তেই গৈছে তাতে গৈছে আপোনালোকে সেইটো কাম কৰিব নালাগে লাষ্টত তেনেকুৱা এটা হ'বগে যে আমি নিযুক্তি নিদিওঁ বুলি কৈ দিব পাৰে ক'ব নোৱাৰি বেছি সুধি থকাটো বেয়া খুব সুধি আছে আপোনালোকে মই নিউজবিলাক পাই আছোঁ অভাৰ নুসুধিব মানে যিকোনো কাম এটা আপুনি যদি অভাৰ কৰি দিয়ে নহয় সেইটো সকলোৱে আমুৱাই মানে মই যদি ভিডিঅ'বিলাক খুব অভাৰ কৰি দিওঁ দিনটোত যদি 10টা 15টা যদি ভিডিঅ' দি দিওঁ আপোনালোকৰ আমনি লাগিব শুনি আমনি লাগিব চাই ভাল নালাগিব মোৰ প্ৰতি যিটো ইণ্টাৰেষ্ট আছিলে সেই ইণ্টাৰেষ্টটো কমি যাব সেইকাৰণে মই কৈছোঁ যে আপোনালোকে পৰাপক্ষত খুব কম এতিয়া সুধিব নালাগে কাৰণ এই চিটুৱেশ্যনটো অলপ বেলেগ হৈ আছে বহুতে ভাবিব পাৰে যে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যিটো সকলোৱে ওলাই আহিছে গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক এই কথাখিনি জনাই দিওঁ গতিকে তেখেতে খুব সোনকালে ষ্টেপটো ল'ব এই টাইমত তেখেতে যি টি মন্তব্য কৰি দিব কাৰণ এইটো পৰিৱেশটো বেলেগ হৈ আছে এতিয়া গতিকে আপোনালোকে ৰিকুৱেষ্ট কৰক মানে ভিডিঅ' যোগে জনাওক কিবা কিবি কথা কিন্তু লগ কৰি সুধি থকা মানে কথা খেলিমেলি হ'বই আৰু লাষ্টত গৈ পেলাই কি হ'বগৈ তেখেতে সেই কথা এষাৰ মিলাবলৈ যাওঁতে নিযুক্তি প্ৰক্ৰিয়াটো পিছুৱাই দি দিব এইটো এনেকুৱা হৈছে আগতে হৈছে আমি গম পাওঁ মানে তেখেতে কোৱা কথাটো মতে গুচি যাব বিচাৰে মানে ক'ৰবাত যদি কৈ দিয়ে তেনেকৈ সেইমতে তেওঁ পিছুৱাই গুচি যাব ইলেকশ্যনৰ পিছত দিম বুলি কৈছিলোঁ ন ঠিক আছে তোমালোকে ইলেকশ্যনৰ পিছতে আহিব তাৰপিছতে আমি ভেৰিফিকেশ্যন কৰিম এনেকুৱালৈ গুচি যাব গতিকে এইবিলাক কাম নকৰিব মই জানো এইবিলাক হৈ থাকে তেনেকুৱা কাম মানে কি মইতো বহুত দিনৰ আগৰ পৰা ভিডিঅ' বনাওঁ আপোনালোকে নিশ্চয় জানে মানুহক ষ্টাডি কৰিবলৈ মোৰ বাকী নাই গতিকে আপোনালোকে ভালকৈ থাকিব মানে বহুত বেছি বৰ শিকি থাকিব আপোনালোকে ইমান সৰু হৈ থাকিব দৰকাৰ নাই ৰিকুৱেষ্ট কৰি থাকিব দৰকাৰ নাই আপোনালোকে এজন শিক্ষিত যুৱক হিচাপে আপোনাৰ স্থিতিটো সদায় অটল কৰি ৰাখিব কেতিয়াও সেই স্থিতি সলনি নকৰিব কোনোবাই কিবা ক'লে বুলি সেইবিলাক বিচলিত হ'ব দৰকাৰ নাই যিখিনি আপোনাৰ কাম আপুনি পঢ়িব লাগে পঢ়ি থাকক টেট পৰীক্ষা আকৌ আহি আছে 2026 চনৰ ফেব্ৰুৱাৰী 8 তাৰিখে তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰক অলপ নম্বৰ যদি কম আছে তাৰ কাৰণে আপোনালোকে কেনেকৈ বৃদ্ধি কৰিব পাৰি নম্বৰটো তাৰ কাৰণে চেষ্টা কৰক কাৰণ মই কৈ আছোঁ যে সকলোকে যদি নিযুক্তি দিব লাগে বুলি কৈ আছোঁ কিন্তু সকলোকে নিযুক্তি দিব নোৱাৰিলেও কিছু সংখ্যকে যে নিযুক্তি লাভ কৰিব এইটো মই 100% নিশ্চিত হৈছোঁ কাৰণ 4600 পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ কথা কৈছিলে কিন্তু 4600 পদত কিন্তু বেছি বিজ্ঞাপন প্ৰকাশ কৰিব তাৰ কাৰণে চিন্তা কৰিব নালাগে আমি জনাই আছোঁ ৰিকুৱেষ্ট কৰি থাকিম আৰু যিমান পাৰোঁ চেষ্টা কৰিম আমি সোনকালে নিযুক্তিসমূহ যাতে হয় বা এডভাৰটাইজমেণ্ট যাতে সোনকালে প্ৰকাশ কৰে তাৰ কাৰণে আমি দাবী জনাম এইখিনিয়ে মই জনাবলগীয়া আছিলে যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয় অসম